नमस्कार, आप देख रहे हैं ओपन बुक भारत। खारूपेटिया टाउन के नेमतली इलाके में अपने आवास के पास एक ऊंचे पेड़ पर रस्सी से फांसी लगाकर एक युवक ने आत्महत्या कर ली। मृतक की पहचान शेख फरीद 35 के रूप में हुई है। घटना बुधवार रात की बताई जा रही है। स्थानीय लोगों के अनुसार कुछ महीने पहले शेख फरीद की पत्नी ने उसे छोड़कर दूसरे व्यक्ति के साथ रहना शुरू कर दिया था। इसके बाद से युवक मानसिक रूप से परेशान था और पहले भी आत्महत्या का प्रयास कर चुका था। सूचना मिलते ही खारूपेटिया पुलिस ने अग्निशमन दल और स्थानीय लोगों की मदद से करीब 50 फीट ऊंचे पेड़ पर चढ़कर रस्सी काटकर शव को नीचे उतारा। मृतक का शव पोस्टमार्टम के लिए भेज दिया गया। पुलिस अब इस मामले की जांच कर रही है। शेख फरीद की इस मर्मांतक आत्महत्या की घटना से परिजन व क्षेत्रवासी शोक में है। সন্ধিয়া ভাগত মোৰ তাত ফোন আহিছে। মই দোকানত আছিলোঁ। আগতে ফোন আহিল যে আমাৰ তাৰে নিমতলী वार्ड नम्बर 3 বাচ্চাটা নাম ইয়াৰ শেখ ফরিদ আলী, ইয়াৰ দেউতাকৰ নাম হ'ল সোনাহাৰ আলী। শেখ ফরিদ বোলে হেৰি কৰিছে, চিট লৈ মানে গছত মানে ওলমি আছে। পিছত মই খবৰটো পাই আগত মই খাৰুপেটীয়া থানাত মই ফোন কৰিলোঁ অফিচাৰক। ফোন কৰাৰ পিছত ছাৰ ক'লে যে মই ইয়াত নাই, মই বাহিৰত আছোঁ, তো মই মানুহ পঠাই আছোঁ। পিছত মানে অলপ দেৰিকৈ হ'লেও আহিছে, আধা ঘণ্টামান সময় লৈছে। তাৰপিছত আহিছে, আহি তাৰপিছত হেৰি কৰিলে, উদ্ধাৰ কৰিলে, তাৰপৰা নমালে ডেড বডিটো। নমাই পিছত মৰণোত্তৰ পৰীক্ষালৈ মঙ্গলদৈ পঠাইছে। আচ্ছা, আচলতে কাৰণ কি, কিবা কাৰণ আছে নেকি? বিশেষ কাৰণ এনেকুৱা কিবা জানিব পৰা নাই। এতিয়াতো হ'ব পাৰে কেইদিনমান আগত মানে ইয়াৰ ঘৈণীয়েক সাত আঠ মাহমান হ'ব আৰু বেলেগৰ হেৰিৰ লগত মানে ল'ৰাৰ লগত গুচি গৈছে, এইটো হ'ব পাৰে। আৰু অৰ্থনৈতিকভাৱে ইহঁতে বিকাৰ গৈছে, আৰ্থিকভাৱে শাৰীৰিক মানে ইয়াৰ মানে অলপ মানে মেণ্টেলি মানসিকভাৱে বিকাৰ গৈছে নেকি? মানসিক হেৰিত মানে অলপ প্ৰব্লেম আছে। যিখন গছত লৈছে সেইখন গছ নেকি ইয়াৰ ঘৰৰ চোতালতে গছ। এই কেইদিনমানৰ পৰা তেওঁৰ বোলে অস্বাভাৱিকভাৱে তেওঁ চলাফৰা কৰে, গছত উঠিব খোজে, তেনেকুৱা ধৰণৰ কৰে নেকি? কৰিছিল নেকি? বহুতে কৈছে যে মই চিট ল'ম, মই মোৰ ঘৈণীয়েকৰ কথা কৈছে, ইয়াৰ ঘৈণীয়েকৰ কথাও কৈছে, কৈছে মই চিট ল'ম। মানুহৰ তাত বহুতৰ তাত কথা পাতিছে নেকি? আচলতে প্ৰকৃত কাৰণটো এতিয়ালৈকে ওলোৱা নাই। এতিয়া বৰ্তমান কি মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙ্গলদৈ পঠাইছে? মঙ্গলদৈ পঠাইছে। ইয়াত এজন মানুহ আমাৰ গাঁৱৰে চিপ লৈছে ডিঙিত। তাৰপিছত মানে ইয়াত ল'ৰাবিলাক খেলি আছিল, সৰু সৰু ল'ৰা। সিহঁতে মানে চাইছে যে গছত উঠি আছে, ভাবিছে গছত ডালে কাটিব নেকি। পিছত ল'ৰাবিলাক চাই আছে, তাৰপিছত সি লটকি পৰিল। তাৰপিছত মানুহ মাতিল, ল'ৰাবিলাকে সৰু সৰু ল'ৰা, সিহঁতে মাতিল মানুহক। তাৰপিছত আহি দেখিলোঁ আমালোকে যে এনেকুৱা চিপ লৈ মৰি আছে সি। পিছত ফোন কৰা হ'ল থানাত, আৰক্ষী আহিল, ফায়াৰ ব্ৰিগেডৰ মানুহ আহিল, সিহঁতে নমাই দিলে গছৰ পৰা। এতিয়া লৈ যাব তাক মঙ্গলদৈ চিভিলত লৈ যাব তাক। এতিয়া ল'ৰাজনৰ নাম শেখ ফৰিদ। বয়সটো মিনিমাম 35 এনেকুৱাই হ'ব। এইটো গাঁৱৰে নিমতলী 3 নম্বৰ ৱাৰ্ড। নিজ ঘৰৰ গছতে লৈছে। এইটো সুচাইডে। ই আগতো বহুত চেষ্টা কৰিছে।